বিছনাত শুৱাৰ পূৰ্বে পৰমাত্মাৰ লগত পাতক ৫টা কথা। তাৰ পিছত চমৎকাৰ আপুনি নিজেই দেখিব। এই ৫টা কথা সদায় পৰমাত্মাৰ সৈতে পাতিবলৈ লওক। দেখিব আপুনি যি বিচাৰে তাকেই পাবলৈ আৰম্ভ কৰিছে। এই ৫টা কথাত এনেকুৱা অদ্ভুত শক্তি আছে, আপোনাৰ যিমানেই ভয়ানক সমস্যা নহওক, যিমানেই ডাঙৰ দুখ নহওক, সকলো নোহোৱা হৈ যাব আৰু আপুনি জীৱনত এটা সঠিক ৰাস্তা বিচাৰি পাব। আজি আমি আপোনাক ১০০% নিশ্চিতি দিছো। আমি কবলৈ ওলোৱা ৫টা কথা পৰমাত্মাৰ সৈতে পাতিবলৈ লওক। তাৰ পিছত ইয়াৰ ফল আপুনি নিজেই লাভ কৰিব। কোন ৫টা কথা আপুনি পৰমাত্মাৰ সৈতে পাতিলে পৰম সুখ আৰু মহাফল লাভ কৰিব, সেই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। দিনটোৰ সমস্ত কাম কৰি ৰাতি যেতিয়া আহাৰ গ্ৰহণ কৰে, তাৰ পিছত আপুনি শুবলৈ যায়। টোপনি যোৱাৰ পূৰ্বে বিছনাখনত পৰি মাত্ৰ ৫ মিনিট চকুহাল মুদি পৰমাত্মাৰ সৈতে এই ৫টা কথা পাতক। যিজনক আপুনি ভক্তি কৰে, পূজা অৰ্চনা কৰে, যিজন আপোনাৰ আৰাধ্য দেৱতা, সেইজন পৰম পিতা পৰমেশ্বৰৰ ছবিখন মনলৈ আনি এই ৫টা কথা তেওঁক কোৱা আৰম্ভ কৰক। এদিন নহয়, প্ৰতিদিনে কোৱাৰ আৰম্ভ কৰক। আমি যি ৫টা কথা আপোনাক কম, সেই ৫টা কথা আপুনি পৰম পিতা পৰমেশ্বৰক কোৱাৰ কিছুদিন পিছতেই ইয়াৰ প্ৰমাণ আপুনি লাভ কৰিব। এই ৫টা কথা কোৱাৰ পিছত আপুনি এনেকুৱা এক অদ্ভুত চমৎকাৰী শক্তি পাব, যি শক্তিয়ে আপোনাৰ মন মগজু সকলো পজিটিভ এনাৰ্জিৰে ভৰি পৰিব। আপুনি সুখী হবলৈ ধৰিব। আপোনাৰ মনত থকা সকলো চিন্তা, হতাশা, নিৰাশা দূৰ হৈ যাব। ফলত আপুনি যি বিচাৰে তাকেই পাবলৈ সক্ষম হ'ব। ভগৱানৰ আশীৰ্বাদ আপুনি পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো যদি চাই আছে তেন্তে খন্তেক সময়ৰ বাবে চকুহাল মুদি দিয়ক। আজিৰ এই ভিডিঅ'ৰ কথাখিনি চকু মুদি কেৱল শ্ৰৱণ কৰক আৰু এতিয়া আমি যি কবলৈ আৰম্ভ কৰিছো সেই কথাখিনি আপুনিও কবলৈ আৰম্ভ কৰিব। মানসিকভাৱে প্ৰস্তুত হৈ লওক। যদি লগত হেডফোন আছে তেন্তে শুনি বেছি ভাল পাব, নাথাকিলেও কথা নাই। ভিডিঅ'টো প্লে কৰি কাষতে মোবাইলটো থৈ ধ্যান দি কেৱল শুনি যাওক। এতিয়া দীঘলকৈ এটা উশাহ লওক। মই যি কৈ যাম সেইখিনি আপুনিও নিজে নিজে কোৱাৰ আৰম্ভ কৰক। প্ৰথমে পৰম পিতা পৰমেশ্বৰক ধন্যবাদ দিয়ক। হে পৰম পিতা পৰমেশ্বৰ, মই তোমাক ধন্যবাদ জনাইছো, কাৰণ আজিলৈকে তুমি মোক জীয়াই ৰাখিছা। মই ভালে আছো। মোক তুমি পৰিয়ালবৰ্গৰ মাজত ৰাখিছা আৰু তেওঁলোক কুশলে আছে। সেইবাবে তোমাৰ কৃপাত মই প্ৰসন্ন হৈছো। তুমি মোক এমুঠি অন্ন দান কৰিছা, মই প্ৰসন্ন হম। মই আজি লঘোণে থাকিবলগীয়া হোৱা নাই। তুমি মোক থাকিবলৈ এটা ঘৰ দিছা, শুবলৈ এখন বিছনা দিছা। আন 10 জনতকৈ তুমি মোক বহুত বেছি সুখত ৰাখিছা, যাৰ বাবে তোমাক শতকোটি ধন্যবাদ প্ৰভু। পৰম পিতা পৰমেশ্বৰৰ সৈতে আজি আপুনি সেই কথা পাতক, যিজনে আজি আপোনাৰ অন্তৰত আঘাত কৰিলে, আপোনাক কষ্ট দিলে। কাৰোবাৰ কথাই যদি আপোনাক আজি আঘাত কৰিলে বা কোনোবাই যদি আপোনাক ককৰ্থনা কৰিলে, আপুনি পৰম পিতা পৰমেশ্বৰক কওক, হে দয়াময়, আজি মোৰ লগত যিখিনি বেয়া হ'ল, যি মোৰ লগত আজি বেয়া কৰিলে, তেওঁক তুমি শক্তি দিছা বাবেই তেওঁ আজি তেনেকুৱা কৰিলে। কিন্তু ইয়াত মোৰ কোনো আক্ষেপ নাই প্ৰভু, এয়া সকলো তোমাৰেই লীলা। তোমাৰ ইচ্ছাতেই সকলোখিনি হৈছে। তথাপিও মোৰ অনুৰোধ প্ৰভু, যি মোৰ লগত বেয়া কৰিলে তেওঁক তুমি ক্ষমা কৰি দিবা, তেওঁক তুমি সুমতি দিয়া। আৰু মোৰ দ্বাৰাও যদি কিবা ভুল হৈছে তেন্তে তোমাৰ চৰণত ঠাই দি মই কৰা ভুলৰ মাৰ্জনা কৰি মোক সঠিক পথ দেখুওৱা প্ৰভু। মোৰ লগত যি বেয়া কৰিছে তেওঁকো মই অন্তৰৰ পৰা ক্ষমা কৰি দিছো আৰু তুমিও তেওঁক ক্ষমা কৰি দিবা। এতিয়া কাইলৈৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰক। হে পৰম পিতা পৰমেশ্বৰ, মই তোমাক প্ৰাৰ্থনা কৰিছো আহিবলগীয়া দিনটো মোৰ বাবে যাতে শুভ হয়। কাইলৈ যাতে মই সকলোকে সুখী কৰিব পাৰো, সকলোৰে যাতে স্বাস্থ্য ভালে থাকে, সকলোৰে যাতে মন প্ৰসন্ন হৈ থাকে, তাৰ বাবে মই তোমাক প্ৰাৰ্থনা কৰিছো। অতি দৰিদ্ৰজনে যাতে কাইলৈ অনাহাৰে থাকিবলগীয়া নহয়, মুখৰ আগত যাতে দৰিদ্ৰজনেও এমুঠি অন্ন পায়, তাৰ বাবে তুমি কৃপা কৰিবা দয়াময়। মোৰ দ্বাৰা যাতে কোনো ভুল নহয়, কাৰোৰে লগত যাতে বেয়া নহয় আৰু মোৰ দ্বাৰা যাতে কাৰো একো ক্ষতি নহয়, তাৰ বাবে তুমি মোক আশীৰ্বাদ কৰিবা প্ৰভু। হে দয়াময়, মোৰ প্ৰাৰ্থনা আপুনি স্বীকাৰ কৰক। ইয়াৰ পিছত আপুনি মনত পেলাওক, যদি আপুনি কাৰোবাক আঘাত দিছিল সেইখিনিৰ বাবে পৰম পিতা পৰমেশ্বৰৰ পৰা ক্ষমা বিচাৰক। মোৰ সৈতে একেলগে কওক, হে পৰম পিতা পৰমেশ্বৰ, নিজ কৰ্তব্য পালন
কৰোঁতে মোৰ দ্বাৰা যদি কোনোবাই আঘাত পাইছে, মই যদি কাৰোবাক দুখ কষ্ট দিছো, তেন্তে তুমি মোক ক্ষমা কৰিবা দয়াময়। মই মোৰ সকলো ভুলৰ প্ৰায়শ্চিত্ত কৰিছো। আজিৰ পৰা যাতে মোৰ পৰা কোনেও দুখ কষ্ট নাপায়, তাৰ বাবে তুমি মোক আশীৰ্বাদ কৰা। আৰু শেষত সকলোৰে কল্যাণৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিব। ভগৱানক কব, হে পৰমপিতা পৰমেশ্বৰ, মই মোৰ পৰিয়ালসহ সকলোৰে কল্যাণ বিচাৰো। মই মোৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। সদায় যাতে মোৰ পৰিয়ালৰ সদস্যৰ মুখত হাঁহি বিৰিঙি থাকে, তাৰ বাবে তুমি আশীৰ্বাদ কৰিবা প্ৰভু। এই সংসাৰৰ সকলোৰে যাতে সুখী হৈ, সমৃদ্ধি হৈ আৰু নিৰোগী হৈ থাকে, সেয়া মই কামনা কৰিছো দয়াময়। সকলো প্ৰাণীৰ প্ৰতি দয়াশীল হোৱা কৰোণাময়। আমাৰ জীৱন সুখ সমৃদ্ধি আৰু আৰোগ্য কৰি তোলা। তোমাক ধন্যবাদ প্ৰভু। নিজ সন্তান বুলি তোমাৰ অভয় চৰণত আমাক ঠাই দিয়া কৰোণাময়। এতিয়া চকুহাল মেলি দিয়ক আৰু মোৰ এই কথাখিনি আপুনি এবাৰ মন দি শুনক। আমি কোৱা এই 5টা কথা যদি আপুনি প্ৰতিদিনে পৰমাত্মাৰ সৈতে পাতে, তেন্তে আপোনাৰ সকলো মনোকামনা পূৰণ হবলৈ বেছি দিন নালাগিব। মনটোত আপুনি যথেষ্ট শান্তি অনুভৱ কৰিব আৰু এটা পজিটিভ দৃষ্টিকোণেৰে জীৱনটো আপুনি জীয়াব পাৰিব। চাওক, আপুনি জীয়াই আছে মানে এয়া আপোনাৰ প্ৰতি ভগৱানৰ অদ্ভুত কৃপা নহয় জানো? সেইবাবে সদায় ভগৱানক ধন্যবাদ দিয়ক। ভগৱানক প্ৰাৰ্থনা কৰক, কাৰণ প্ৰাৰ্থনাত এক অদ্ভুত শক্তি আছে, এক অদ্ভুত প্ৰশান্তি থাকে। কাইলৈ পুৱা বা সন্ধিয়া গাটো ধুই আহি ভগৱানৰ সন্মুখত এডাল ধূপ, এগছি চাকি, অৰিহণা সহ গুৱা পাণ আগবঢ়াই আপোনাৰ জীৱনৰ সমস্ত দুখ যন্ত্ৰণা ভগৱানৰ আগত মন খুলি প্ৰকাশ কৰক। আপুনি যি প্ৰশান্তি পাব সেয়া নিজেই অনুভৱ কৰিব। আৰু তাৰ পিছত ভিডিঅ'ত কমেন্ট কৰি জনাবলৈ নাপাহৰিব। মই আশা কৰিম আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য দীৰ্ঘায়ু হওক। আপুনি যদি আপোনাৰ মংগল বিচাৰে, তেন্তে পৰমপিতা পৰমেশ্বৰৰ নাম কমেন্টত লিখিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টোৰ পৰা আপুনি কিঞ্চিত হলেও উপকৃত হোৱা বুলি ভাবিছে, তেন্তে আন 10 জনৰ উপকাৰ সাধন হোৱাকৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আন এটা নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় মাগিছো। ধন্যবাদ।